নমস্কাৰ। জ্যোতিষ শিকোৱা হওক শীৰ্ষক শিক্ষামূলক আৰু জ্ঞানমূলক শিতানলৈ আপোনালোক আটাইকে মই জ্যোতিষ মহৰ্ষি মণি কাশ্যপে স্বাগতম জনাইছোঁ। আমি চাবলৈ ওলাইছোঁ ৰাশি আৰু অধিপতি গ্ৰহ। গতিকে আমি ৰাশি চক্ৰটো যিসকলৰ কাৰণে পৰিচয় নাই তেওঁলোকৰ কাৰণে আকৌ এবাৰ কৈ দিছোঁ। আমি মেঘ ৰাশিৰ পৰা ৰাশি আৰম্ভ হয় আৰু ঘড়ীৰ কাঁটাৰ উল্টা দিশত চলে। গতিকে মেঘ হ'ল প্ৰথম ৰাশি, 1 নম্বৰ ৰাশি, তাৰপিছত আহিব বৃষ আহিব আৰু বৃষৰ পিছত মিথুন হ'ব, মিথুনৰ পিছত কৰ্কট, কৰ্কটৰ পিছত সিংহ, সিংহৰ পিছত কন্যা, কন্যাৰ পিছত শুক্ৰ, শুক্ৰৰ পিছত তুলা ৰাশি আচলতে, তুলা ৰাশিৰ পিছত বৃশ্চিক ৰাশি আহিব, বৃশ্চিকৰ পিছত ধনু ৰাশি হ'ব, ধনু ৰাশিৰ পিছত মকৰ ৰাশি, মকৰৰ পিছত কুম্ভ, কুম্ভৰ পিছত মীন ৰাশি আহিব। গতিকে নৱগ্ৰহৰ ভিতৰত আমি যিটো পাইছিলোঁ ৰবি আৰু চন্দ্ৰক এটাকৈ ৰাখি দিয়া হৈছে। কিয়? কাৰণ ৰবিক কোৱা হৈছে বৈদিক জ্যোতিষত পিতৃ হিচাপে আৰু চন্দ্ৰক কোৱা হৈছে মাতৃ হিচাপত। মানৱ জীৱনত এই চৰাচৰ জীৱ জগতত যেনেকুৱা পিতৃ আৰু মাতৃ অকল এজনেই থাকিব পাৰে, গতিকে সেইকাৰণে ৰবি পিতৃ অকল এজনে, সেইকাৰণে ৰবি অকল এটা গ্ৰহৰে অধিপতি হ'ব। চন্দ্ৰ মাতৃভাৱ অকল এটাই হ'ব। অৰ্থাৎ পিতৃ আৰু মাতৃ হিচাপে যিহেতু ৰবি আৰু চন্দ্ৰক গণ্য কৰা হয়, সেইকাৰণে এটা এটা ৰাশিৰ অধিপতি হিচাপে দিয়া হৈছে। এতিয়া আমি ৰাশি চক্ৰ হিচাপত প্ৰথম ৰাশিৰ পৰা চাওঁচোন বাৰু বাকীসমূহ গ্ৰহকনো কেনেকুৱা ধৰণৰ অধিপতি দিয়া হৈছে। মেঘ ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে মংগল গ্ৰহ, বৃষ ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে শুক্ৰ গ্ৰহক, মিথুন ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে বুধ গ্ৰহক, কৰ্কট ৰাশিৰ অধিপতি হিচাপে চন্দ্ৰ গ্ৰহক, সিংহ ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে ৰবি গ্ৰহক, আৰু কন্যা ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে বুধ গ্ৰহক, আৰু তুলা ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে শুক্ৰ গ্ৰহক, বৃশ্চিক ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে মংগল গ্ৰহক, ধনু ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে বৃহস্পতি গ্ৰহক, মকৰ ৰাশিৰ অধিপতি হিচাপে কোৱা হৈছে শনি গ্ৰহক, কুম্ভ ৰাশিৰ অধিপতি হিচাপে শনি গ্ৰহকে কোৱা হৈছে। আকৌ মীন ৰাশিৰ কাৰণে পুনৰবাৰ বৃহস্পতি গ্ৰহক অধিপতি হিচাপে কোৱা হৈছে। গতিকে আমি দেখিলোঁ যে সিংহ ৰাশিৰ যে ৰবি গ্ৰহৰ কাৰণে অকল সিংহ ৰাশিটো আছে আৰু চন্দ্ৰ গ্ৰহৰ কাৰণে কৰ্কট ৰাশিটো আছে। বাকী মংগলৰ কাৰণে আমি দেখিছোঁ যে মেঘ ৰাশি আৰু বৃশ্চিক ৰাশিৰ অধিপতি, আৰু যেনেকৈ আমি মংগলৰ কাৰণে দেখিলোঁ এইটো, আৰু বুধ ৰাশিৰ কাৰণে আমি দেখিছোঁ যে মিথুন ৰাশিৰ অধিপতি, লগতে কন্যা ৰাশিৰো অধিপতি। বৃহস্পতি ৰাশিৰ কাৰণে আমি দেখিলোঁ যে মীন ৰাশিৰ অধিপতি, লগতে ধনু ৰাশিৰো অধিপতি। শুক্ৰৰ কাৰণে আমি দেখিছোঁ যে বৃষ ৰাশিৰো অধিপতি শুক্ৰ আৰু তুলা ৰাশিৰো অধিপতি শুক্ৰ। সেইদৰে শনিৰ কাৰণে আমি দেখিলোঁ যে মকৰ আৰু কুম্ভ দুইটা ৰাশিৰ অধিপতি হ'ল শনি। গতিকে এই ৰাশিসমূহৰ যি কাৰকতা আছে, গ্ৰহসমূহৰ কাৰকতা আছে, তাৰ ভিতৰত পাৰস্পৰিক এক সম্বন্ধ আছে। আমি যেতিয়া পৰৱৰ্তী পৰ্যায়সমূহত আপোনালোকৰ ৰাশি চক্ৰ কিদৰে চাব লাগে বা ৰাশি চক্ৰৰ এটা বিশেষ ৰাশিত এটা বিশেষ গ্ৰহ থকাৰ ফলাফল কি হয়, এইসমূহ জানিবলৈ এই ৰাশিৰ অধিপতি যিটো চক্ৰটো আছে এইটো জনাটো খুবেই দৰকাৰী। ইয়াক আপোনালোকে ছেভ কৰি ৰাখক, তেতিয়াহ'লে ভৱিষ্যতৰ যিটো পৰৱৰ্তী খণ্ডসমূহ আমি আপোনালোকৰ কাৰণে মুকলি কৰিম, এইসমূহ আপোনালোকৰ কাৰণে যথেষ্ট ৰূপে সহজ হৈ পৰিব। আপোনালোকে আৰু যদি বিভিন্ন ধৰণৰ কি বিষয়ৰ ওপৰত আপোনালোকে জানিব বিচাৰে, এইসমূহ বিষয়ৰ ওপৰত আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আমি পৰৱৰ্তী খণ্ডসমূহত নিশ্চয়কৈ সেইসমূহ